হেল্ল' ক'ত আছ? মই অলপ বজাৰ পিনি ওলাই আহিছোঁ। আজি মই ৰাতি ঘৰলৈ গৈ আছোঁ। মই গৈ পাওঁতে অলপ দেৰি হ'ব পাৰে, তই বাইকখন লৈ আহি যাবিচোন মোক নিবলৈ। 9টামান বাজিব পাৰে। গাড়ী নাপালেতো দিগদাৰ হৈ যাব নহয়, তই বাইকখন লৈ আহিবি। কাম নাই ইয়াত বহি ভাল লাগে। পাই মোবাইলত একো পোৱা নাই। এইটো চাহ নাই, চাহ এইটো চাহ ইমান ধুনীয়া। এইটো পতাই আছো নপৰিছে চাহ ছোৱালীজনী পাইছ নি বাৰু? ইমান দিনৰ পৰা ট্ৰাই কৰিছে। শিৱসাগৰ হয় জানো? নহৈছে কি ইমান দিনৰ ট্ৰাই কৰি আছো, কি হয়গে আৰু জানো। পাছত লগ পাম দে। ঠিক আছে, আবেলি আহিবি। ঠিক আছে দে। অথনি তোৰ লগত ভালকে কথা বতৰাই নহ'ল নহয়, ঘৰত মোক মাতি দিলে। এতিয়া লগ পালোৱে দেখোন, কি আৰু তই লগ পায়ে থাকিম ন। তই গুৱাহাটীত থাকি বহুত ধুনীয়া হৈ গ'লি দেই। মাৰিবি মানুহ। কি খবৰ? এতিয়া আহিলো তই? কালি আহিলো। নিবি কথা এটা গম পাইছ নাই? কি ছোৱালীজনী লাগি আছে নহয় লাইন। কিন্তু এটা কথা নহয়, এতিয়া লাগিছো নহৈছে গম পানে? কি হৈছে? তই তাই এটা কৰি ভাবি আছো তোকে দিম আৰু বোলো। আৰু আগৰ যিবোৰ টেলেণ্ট আছে চাগে আৰু আজিকালি গছৰ তাত বহে আড্ডা। নাম্বাৰটো লৈ ল যদি। দে নাম্বাৰ দে। এইটো লৈ ল। খালি মুখা নকবি আকৌ দেই। নকওঁ। তাই এটা কচোন কি হ'ল আজি? তোমাৰ হৈ গ'ল নাই, নিহিলে কি জানো জানে। ঠিক আছে বাৰু, তাই এটা কৰি চাম। বাকী খবৰ ক তহঁতৰ? খালি মানুহটো বহুত হৈ গ'ল কি মজা। মানুহটো ধুনীয়া হৈ গ'ল দে, একদম বগা চগা পেট চেট বহাই একদম কেনেকুৱা লাগিছে বুলি ভাবিছ? পিয়াৰ লগত নোৱাৰিছে নহয়, নোৱাৰিছে নহবি একদম কি হৈছে। দিনে ৰাতি এজোপা গছৰ তলতে হিয়া আৰু আড্ডা আগত নাই নহয় আজিকালি। খেদা খালি নেকি? খেদা মানে আৰু ডাঙৰ কেছ আৰু ছোৱালীৰ পিছত ঘূৰিলে আমাৰ লগত আজিকালি টাইমে নিদিয়ে, অকল পিয়া প্ৰিয়া ইমান ধুনীয়া নে দেখিবলৈ? তই তাই এটা কৈছ কি হয়? পগলা হৈ জানা নাই? প্ৰিয়াই খাই দিছে তাৰমানে, সেইকাৰণে এই চেহেৰাই বনাই দিছো একদম। কামোৰ দিছ একদম ইমান নামত হেৰি পিনে আগৰ স্বভাৱ যোৱাই নাই তোৰ। কি কবি আৰু তেনেকুৱাই আৰু। প্ৰিয়াৰ নাম্বাৰটো পাই ৰাতিলৈ সি ফোন লগালে। হেল্ল', কোৱা। ভালে, তোমাৰ? ভাল, মোৰো ভাল। কি কৰি আছা? কিতাপ পঢ়ি আছো, তুমি? মই এনে বিচনাত। মই তোমাক কথা এটা ক'বলৈহে ফোন মাৰিলো। কোৱাচোন। তোমাৰ দাদাই মোলে ইমান কল আৰু মেছেজ কৰি থাকে, মই ডিষ্টাৰ্ব পাইছো। ত' তোমাৰ দাদাক কৈ দিবা যেন মোলে আৰু কল আৰু SMS কৰিবলৈ মনা কৰিবা। ঠিক আছে, হ'ব দিয়া, বাই, পাছত কথা পাতিম। পঢ়িছ তই? দাদা শুনচোন। কচোন, কেলে মাতিছিলি? ক'ত গৈছিলি? মই লগৰকেইটাৰ ওচৰলৈ গৈছিলোঁ। আজি পিয়াই ফোন মাৰিছিলে। কি ক'লে তাই?
কৈছে তুমি ডিষ্টাৰ্ব হৈছে তাইৰ ওপৰত ফোন মাৰিছা বোলে মই কিন্তু অকল লোকৰ কথা সদায় শুনি থাকিব নোৱাৰো দেই ঠিক আছে দে নকওঁ ভনীয়েকৰ কথা শুনিয়েই নিবিৰে প্ৰিয়ালৈ এটা মেছেজ কৰিলে আৰে মইতো তোমাক বন্ধু হিচাপেহে ভাবিছিলোঁ তুমি কি বুলি ভাবিলা নিবিৰৰ মেছেজটো পায়েই প্ৰিয়াই নিবিৰলৈ ৰিপ্লাই কৰিলে চৰি মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰিব মই মেছেজতহে কথা পাতিব পাৰিম প্রেম আমি আজও বুঝিনি ওই চোখের চাওয়াতে প্রেম আজও দেখিনি দূরে তবু দূরে সরে থাকতে পারিনি কাছে এসে কেন কাছে আসতে পারিনি আমি আজও বুঝিনি তোমার আমার প্রেম আমি আজও বুঝিনি ওই চোখের চাওয়াতে প্রেম আজও দেখিনি তুই যে আজিকালি দেখা দেখিয়ে নাই তোৰ অকল প্ৰিয়াৰ লগতে দেখি থাকো কি ফাল্টু কথা ক'বলৈ আহিছে তই আজি এনেকে মাৰিলি মোক তোক মই বেয়াকে কোৱা নাছিলো কি হ'ল তালৈ চা না সি কি কৰি আছে না এনে লাগি আছ যদি কি হ'ল প্ৰব্লেমটো ক ভালকে বুজাই দল লাগি কি পাবি এনে প্ৰব্লেমটো কি হৈছে কচোন দল লাগিছ যে দুইটা এনে অবাবত মোৰ মাথাটো বেয়া হৈ আছে সি যি টি কথা কেলে কৈ থাকিব মোক গম পাইছো কি হ'ল ক খোলাকে কচোন ভালকে বুজাই ক কথাখিনি কালি পিছবেলা বিয়াহঁতলৈ গৈছিলোঁ মাকৰ লগত কথা পাতিলোঁ প্ৰিয়াৰ এক জানতনৰ নাম নীৰৱ বাইলুং আহোমৰ প্ৰথমখন উপন্যাস এটা প্ৰেম কাহিনীক লৈ আধাৰিত এই উপন্যাসখন অক্টোবৰ মাহত প্ৰকাশ পাব এই উপন্যাসখন পঢ়িবলৈ নাপাহৰিব